বাতে ঘাতে মনৰ কথা বিচাৰি। নমস্কাৰ, বাতে ঘাটে মনৰ কথা এই অনুষ্ঠানটিৰ আজিৰ খণ্ডত আমি ক'বলৈ ওলাইছোঁ সেইগৰাকী শিল্পীৰ কথা, সেইগৰাকী ব্যক্তিসত্তাৰ কথা, যিগৰাকী ব্যক্তি নহয়, এটা অনুষ্ঠান, এটা সংগঠন, আৰু সেইগৰাকীয়ে হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ খনোৱালি পূজাৰী। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক আজিৰ প্ৰজন্মই কি ধৰণে অনুধাৱন কৰিছে, কি ধৰণে গ্ৰহণ কৰিছে, যুগে যুগে যিহেতুকে এইগৰাকী মহান মনীষী আমাৰ মাজত প্ৰাসংগিক, গতিকে সেই প্ৰাসংগিকতাৰ আজিও অব্যাহত আছে। আৰু আজিৰ প্ৰজন্মৰ দৃষ্টিত, আজিৰ প্ৰজন্মৰ চকুত কি ধৰণে কলাগুৰু উদ্ভাসিত হৈ আছে তাক জানিবৰ কাৰণে প্ৰয়াস কৰিম। যুৱ প্ৰজন্মৰ মনৰ কথা জানিবৰ কাৰণে প্ৰয়াস কৰিম। কলাগুৰু সন্দৰ্ভত যুৱ প্ৰজন্মৰ মনৰ কথা কি সেই সন্দৰ্ভত জানিবলৈ প্ৰয়াস কৰিম। কিন্তু এই মুহূৰ্তত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা যিগৰাকী ব্যক্তি, এগৰাকী মাষ্টাৰ অফ মেনি হাৰমনিজ বুলি কোৱা হয়। কি নাছিল তেওঁ? এগৰাকী শিল্পী, গীতিকাৰ, সুৰকাৰ, খেলুৱৈ, চিত্ৰকৰ, সমাজ সংগঠক, জাতিৰ গঠনৰ প্ৰক্ৰিয়াৰ যি তেওঁ প্ৰধান কাণ্ডাৰী। আৰু গতিকে নতুন প্ৰজন্মৰ এগৰাকী শিল্পীৰ পৰাই মই প্ৰথমে আৰম্ভ কৰিম। তোমাৰ নাম? কুঞ্চাং ৰন্তামাং। মোৰ নাম কুঞ্চাং ৰন্তামাং। কুঞ্চাং, আজি কলাগুৰুক কেনেকৈ স্মৰণ কৰিবা? এটি গানটি গানেৰে? পৰজনমা শুভ লগন যদিহে আমাৰ হয় দেখা, পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰো পূৰ্ণ আশা, পৰজনমৰ শুভ লগন। ধন্যবাদ কুঞ্চাং। আৰু সম্পূৰ্ণ গীতটি শুনিবৰ কাৰণেই ইচ্ছা আছিল। আৰু কণমানি আছে, তোমালোকে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ নৃত্য কৰিছা, বিভিন্ন অনুষ্ঠান কৰিছা। বিষ্ণুপ্ৰসাদ ৰাভাক তোমালোকে কি ধৰণে জানা, কি বুলি ভাবা, কি কথা কোনে ক'ব? কোৱা। তেওঁ এজন গীতিকাৰ, সাহিত্যকাৰ। তেওঁ এজন গান গাইছিলে, নাট্য কৰিছিলে, কবিতা লিখিছিলে। সেনেদৰে আমি জানো। তোমালোকে? তেওঁ এজন মহান ব্যক্তি আছিলে আৰু এজন গায়ক, লেখক, নাট্যকাৰ আৰু ছবিও আঁকিছিলে। আৰু তেওঁ সদায় যাতে অমৰ থাকক। বিষ্ণুপ্ৰসাদ ৰাভাই গান গাইছিলে, নৃত্য কৰিছিলে। ভাল লাগে গান গোৱা বিষ্ণুপ্ৰসাদ ৰাভা, নৃত্য কৰে। আঁচলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰা, সজাই ফুলে অতি ধনেৰে পৰালো বৰণ সজাই। ধন্যবাদ। বিষ্ণুপ্ৰসাদ ৰাভা এজন বহুত ভাল শিল্পী আছিলে। তেওঁ এজন বিপ্লৱী আছিলে। মই তেওঁৰ গীতত নাচি পিনে ভাল পাওঁ। আচল কথা কি, তেওঁ আমাৰ কলিবাৰীৰে মানে আমি
বহুত মানে ভাল পাওঁ আৰু ঘৰৰ ওচৰৰ মানুহ নহয় জানো হয় আৰু যুৱ প্ৰজন্ম আছে শিক্ষাৰ্থীসকল আছে এই যুৱ প্ৰজন্মৰ যিসকল ব্যক্তি কি ক'ব যুৱ সমাজে কি ধৰণে আজিৰ তাৰিখত বিষ্ণুপ্ৰসাদ ৰাভাক কিয় প্ৰাসংগিক কি ভাবে তেখেত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আমি সকলোৱে জানো তেখেতে যি ধৰণে অসমীয়া সমাজ ব্যৱস্থাক অসমীয়া সাংস্কৃতিক ব্যৱস্থাক যি ধৰণে এক পথ দেখুৱাই গ'ল বাট দেখুৱাই গ'ল সেই বাট আচলতে কেতিয়াও কোনো অসমীয়াই পাহৰিব নোৱাৰে আৰু তেখেতৰ যি সৃষ্টিৰাজি অসমীয়া সাংস্কৃতিক জগত সামাজিক ক্ষেত্ৰত তেখেতৰ যি অৱদান একছত্ৰী সম্ৰাট তেখেতৰ সেই অৱদানে প্ৰতিটো প্ৰজন্মক আচলতে মহাচন্ন কৰি আহিছে আৰু সেইধৰণে আৰু সেইবাবেই তেখেত প্ৰাসংগিক তেখেত বিপ্লৱিক আছিল তেখেতৰ শৈল্পিক যি সত্তা আছিলে তেখেতে চিত্ৰশিল্পী গীতিকাৰ সুৰকাৰ একেধাৰে তেখেতে সকলো আছিলে আৰু তেখেতৰ পৰা প্ৰতিটো স্তৰৰ প্ৰতিটো ক্ষেত্ৰৰ লগত জড়িত প্ৰতিগৰাকী যুৱ প্ৰজন্মই শিকিব লগা আছে কাৰণ তেখেত সকলো কলাত পাৰ্গত আছিলে প্ৰতিটো কলাতে তেখেতৰ পৰা শিকিবলগীয়া আছে আৰু সেইধৰণে তেখেতৰ আদৰ্শেৰে তেখেতৰ চিন্তাৰে আৰু তেখেতৰ সৃষ্টিৰাজিয়ে লগত লৈ যুৱ প্ৰজন্মই আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তা আছে আৰু সেইধৰণে আমি সকলোৱে আগবাঢ়ি যাব লাগিব আৰু তেখেতক আজি তেখেতৰ এই মৃত্যু দিৱসৰ দিনটোত আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আচলতে ধন্যবাদ শিক্ষাৰ্থী আছে দৰং মহাবিদ্যালয়ৰ ছাত্ৰী যেন লাগিছে হয় হয় বিষ্ণুপ্ৰসাদ ৰাভা হয় কি ধৰণে মনত জীয়াই ৰাখিছে তেওঁ এগৰাকী মহান শিল্পী আছিল সাহিত্যিক আছিল আমি তেওঁৰ মহান বাণীসমূহ নিজৰ লগত লৈ আগুৱাই যাব পাৰোঁ তেনেকৈ আজিৰ দিনটো তেওঁৰ মৃত্যু দিৱস হিচাপে পালন কৰা হয় কি ধৰণে আমাৰ নতুন প্ৰজন্মৰ আজিৰ প্ৰজন্মৰ মাজত তেওঁ জীয়াই আছে নতুন প্ৰজন্মই এতিয়া আমাৰ নতুন প্ৰজন্মই যেতিয়া এতিয়া আপোনালোকে শুনিছে যে জেন জি সেইটো বেছি প্ৰিফাৰ কৰে তো সেই জেন জি যোনটো শব্দ সেই শব্দটো আচলতে আমি বিশেষকৈ নতুন প্ৰজন্মই বিষ্ণু ৰাভাদেৱৰ সৈতে মিলাব পাৰে কাৰণ তেওঁ যোনটো তেওঁৰ সৈনিক সত্তা সেই সৈনিক সত্তা তেওঁৰ যোনটো বৈপ্লৱিক চিন্তাধাৰা যোনটো তেওঁ অসমৰ সাংস্কৃতিক জগতে হওক বা অসমৰ বিভিন্ন ক্ষেত্ৰতে যি এটা বিচাৰধাৰা সৃষ্টি কৰিছিলে সেই চিন্তাধাৰা এতিয়া আমাৰ যুৱ প্ৰজন্মৰ মাজতো দেখা পোৱা যায় তো আমি ভাবোঁ যে তেওঁৰ এই চিন্তাধাৰা তেওঁৰ বৈপ্লৱিক সত্তাক লৈ পেলাই যুৱ প্ৰজন্ম আগবাঢ়ি যাব লাগে আৰু সকলো ক্ষেত্ৰতে নিজৰ দৃষ্টি ৰাখিব লাগে বৈপ্লৱিক সত্তা বিষ্ণুপ্ৰসাদ ৰাভাৰ আজিও যুৱ প্ৰজন্মই প্ৰেৰণা লাভ কৰে কি ক'ব আপুনি আৰু বিষ্ণুপ্ৰসাদ ৰাভা মাথো এটা নাম নহয় এটা অসমীয়া সংস্কৃতি আৰু সভ্যতাৰ এটা অসমীয়া সংস্কৃতিৰ মূল ভাগ এটা বিষ্ণুপ্ৰসাদ ৰাভাৰ দিয়া জ্ঞানখিনি বিষ্ণুপ্ৰসাদ ৰাভাই দিয়া ৰাভা সংগীতখিনি আৰু লগতে বিষ্ণুপ্ৰসাদ ৰাভাই আমাক শিকাইছিলে এটা ইংৰাজীত এটা শব্দ আছে ৰেভেলিয়ন কৰিবলৈ তেখেতে আমাক ৰেভলিউচনেৰী শিকাইছিলে আন্দোলন কেনেকৈ কৰে মানুহৰ আগত তেখেত কমিউনিষ্ট মানুহ আছিলে কিন্তু তেখেতে সদায় নিজৰ সমাজখনৰ কাৰণে নিজৰ জাতিটোৰ কাৰণে কাম কৰিছিলে আৰু আমি নৱপ্ৰজন্ম বা যুৱ প্ৰজন্ম বুলি নহয় বিষ্ণু ৰাভাই দি যোৱা প্ৰতিটো জ্ঞান এটা জেনেৰেশ্যনেল ৱেল্থ হয় আমাৰ প্ৰজন্ম বা আমাৰ আহিবলগীয়া আগন্তুক প্ৰজন্মই সদায় বিষ্ণু ৰাভাৰ জ্ঞান প্ৰতিটো প্ৰজন্মৰ কাৰণে এটা অপূৰুগীয়া জ্ঞান সকলোৱে বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্ঞান লৈ যাব লাগে আৰু আজি ৰাভাদেৱৰ মৃত্যু তিথি উপলক্ষে আমি তেওঁলোকক শ্ৰদ্ধাৰে কৰিছোঁ ধন্যবাদ আৰু এটি কণমানি আছে তুমি বিষ্ণু ৰাভাৰ গীত গোৱা নে নাচা আৰু গীত মনত আছে নেকি বিষ্ণুপ্ৰসাদ ৰাভাক জানা ভালদৰে জানো কোৱা বিষ্ণু ৰাভা হয় তেওঁৰ কোনটো গানত নাচা মই বহুত গানত নাচো হয় নেকি আৰু প্ৰতিটো এই প্ৰজন্মৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভা প্ৰাসংগিক আৰু তেওঁলোকে প্ৰতিটো প্ৰজন্মৰ কাৰণে বিষ্ণুপ্ৰসাদ ৰাভা প্ৰাসংগিক আজি যুৱ প্ৰজন্মৰ বহু লোক দেখা পাইছোঁ কি ক'ব কি অনুভৱ কৰে আপোনাৰ মনৰ কথা কি বিষ্ণু ৰাভা সন্দৰ্ভত আমি দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ নতুন প্ৰজন্ম ওলাই আহিছে বিষ্ণু ৰাভাদেৱৰ তিথি তেওঁ শ্ৰদ্ধাঞ্জলি দিব জনাবলৈ মানে আগবাঢ়ি আহিছে বহুত ভাল লাগিছে দেখি পেলাই মই ভাবোঁ যুৱ প্ৰজন্মই কেতিয়াও আমাৰ শ্ৰদ্ধাৰ বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁলোকক কেতিয়াও পাহৰি যাব নালাগে তেওঁলোকক আমি শ্ৰদ্ধাৰে শুৱৰি ৰাখিব লাগিব তেওঁৰ গানসমূহক তেওঁলোকৰ যিসমূহ লিখি গৈছে সেইসমূহ আমি কেতিয়াও পাহৰি যাব নালাগে যুৱ প্ৰজন্মক সেইখিনি শুৱৰি আগুৱাই যায় যাতে তাকে মই কামনা কৰিছোঁ কবি বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যই কৈছিল তুমি সাৰে আছা আৰু সঁচাকৈ বিষ্ণুপ্ৰসাদ ৰাভা সাৰে আছে আৰু সাৰে আছে পৃথিৱী
বিষ্ণুপ্ৰসাদ ৰাভাক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰে, প্ৰতিটো প্ৰজন্মৰ কাৰণে প্ৰাসংগিক সেইগৰাকী মহান সত্তা আৰু সেইবাবে হয়তো যুগে যুগে স্মৰণ কৰা হ'ব, যুগে যুগে শ্ৰদ্ধা নিবেদন কৰা হৈছে আৰু হ'ব এইগৰাকী মহান শিল্পীৰ প্ৰতি।